গুৱাহাটীৰ পৰা আহে, গোৱালপাৰাৰ পৰা আহে, যে বঙাইগাঁৱৰ পৰা আহে, কোকৰাঝাৰৰ পৰা আহে, বহুত জেগাৰ পৰা আহি থাকে। কিমান টুৰিষ্ট আহে দিনত? ঠিক নাই, কেতিয়াবা 60-70 এরকম হৈ যায়। আৰু গ্ৰুপ আহে মানে এই যে স্কুলৰ ল'ৰা ছোৱালীবিলাক গ্ৰুপ আহে। গ্ৰুপ অহাবিলাকে মানে আমি প্ৰজেক্টৰ কাৰণে এনভাইৰনমেণ্ট প্ৰজেক্টৰ কাৰণে আহি থাকে। যোৱা ৰবিবাৰে বৰপেটা ৰোডত হাইস্কুলৰ ক্লাছ 10ৰ ল'ৰা ছোৱালীবিলাক যে এনভাইৰনমেণ্ট কাৰণে প্ৰজেক্টৰ কাৰণে আহিছে, এনেকুৱা হয়। আৰু কিছুমান কলেজৰ পৰা আহে, এনেকুৱা আৰু। সজাগতামূলক অভিযানৰ আৱশ্যক নাই। এইখন গাঁৱৰ প্ৰতিজন লোকে সজাগ। তেওঁলোকে জানে স্বচ্ছতা অনাময়ৰ প্ৰয়োজনীয়তা। এইখন ৰাংচাপাৰা গাঁও। গোৱালপাৰা জিলাৰ এই গাঁওখন আজি সংবাদ মাধ্যমৰ শিৰোনামত। গাঁওখনৰ বিশেষত্ব হ'ল এইখন গাঁৱৰ প্ৰতিগৰাকী ব্যক্তিয়ে অনাময় ব্যৱস্থাৰ প্ৰতি সজাগ। বাটপথৰ পৰা ঘৰৰ পদূলিলৈ, খেলপথাৰৰ পৰা ঘৰৰ বাৰীলৈ সকলোতে প্ৰতিফলিত হয় গাঁওবাসীৰ অনাময় সজাগতাৰ কথা। মহানগৰীৰ পৰা প্ৰায় 140 কিলোমিটাৰ দূৰৈত থকা আওমতীয়া এই গাঁওখনেই আজি শ শ পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। গাঁওখনৰ আবাল বৃদ্ধ বনিতাই বুজে প্ৰকৃত অনাময় কি, স্বচ্ছতা কি। গাঁওখনৰ প্ৰতিগৰাকী বাসিন্দাৰ দায়িত্ববোধো অপৰিসীম। এইখিনিতে উল্লেখনীয় কথাটো হ'ল প্ৰত্যেকেই গাঁওখনৰ প্ৰতিটো কোণ পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখিবলৈ শ্ৰমদান দিয়ে। এই ক্ষেত্ৰত গাঁওবুঢ়াই নিজেই লয় নেতৃত্ব। প্ৰতিদিনে পাল অনুসৰি পুৱাই শ্ৰমদান দি গাঁওবাসীয়ে গাঁওখন চাফ চিকুণ কৰি ৰাখে। মহিলাসকলে যদি সৰা মোচা কৰি চাফ চিকুণ কৰাৰ কামত নিয়োজিত হয়, পুৰুষসকলে নলা নৰ্দমা চাফ কৰি অনাময় ব্যৱস্থা সুন্দৰকৈ ৰাখিবলৈ যত্ন কৰে। এই ক্ষেত্ৰত আন এক উল্লেখনীয় কথা হ'ল, যদিহে পাল অনুসৰি কোনো পুৰুষ বা মহিলাই দৈনন্দিন ৰাজহুৱা শ্ৰমদানলৈ নাহে, তেন্তে তেওঁলোকে ভৰিব লাগে জৰিমনা। এনে যে আপোনালোকৰ ইয়াতে কাম কৰে, পুৰুষ মহিলাবোৰ যে কাম কৰে, এইটো স্বেচ্ছাই কাম কৰে নে পইচা দিব লাগে? পইচা দিব নালাগে। মানে এতিয়া মানে আমাৰ গাঁৱতে ৰিজলিউশ্যন লোৱা হ'ল, পুৰুষবিলাক বুধবাৰত কাম কৰা হ'ব সপ্তাহত, আৰু আমাৰ মহিলাবিলাক প্ৰত্যেক শনিবাৰতে ওলাই কিনে চাফা কৰিব লাগে। এই চাফা কৰাটো মানে আমি এনে নহয় গোটেই গাঁৱটো মানে চাফা কৰিব লাগে, কিন্তু ডেইলি নিজৰ নিজৰ ঘৰ দুৱাৰ যিটো চাফা কৰি থাকে। কিন্তু সপ্তাহত একবাৰ মহিলাবিলাক আজি শনিবাৰ আজি চাফা কৰি আছে, সেইটোৱে আৰু কি। বুধবাৰে পুৰুষবিলাক কাম কৰে, কিন্তু এনি টাইম কেতিয়া সময় পায় ইয়াত এই সময়তে মানে আমাৰ ইউথ ক্লাব আছে, এখন ইউথ ক্লাবে মানে ডেকৰেশ্যন লাইট ৱায়াৰ দি আছে, ডেকৰেশ্যন কৰি আছে, আৰু ৰং যিবিলাক ডেকৰেশ্যন কৰিছে এতিয়া ৰং দি আছে। সেইটো আমাৰ দায়িত্ব, আমি মানে কৰি থাকে আৰু মানে আমাক সহায় কৰে আমি। আৰু এই পইচাবোৰ ক'ত পায় আপোনালোকে? পইচাটো মানে আমাৰ নিজৰ মানে এইটো কায়ক দিয়া নাই। কিন্তু এই মহিলাবিলাক যেতিয়া মানে এইটো চাফা কৰে, সেইটোত আমাৰ মানে ডনেশ্যন বক্স আছে। ডনেশ্যন বক্সত কিমান পৰে গোটেই চাহ পানী খায়, টুৰিষ্টবিলাকে দি টুৰিষ্টবিলাকে দি যায়। আহে কামত যদি নাহে এবচেণ্ট ফাইন লাগিব। মহিলাবিলাক মানে 20 টকা ফাইন হয় এবচেণ্ট হ'লে, এবচেণ্ট ফাইন। আৰু পুৰুষবিলাক মানে 30 টকা লয়। এইটোৱে ইয়থ ক্লাবৰো আমাৰ ইচ্ছা, আমাৰতো ডিমাণ্ডো নাই, কিন্তু আমাৰ নিজৰ ইচ্ছা মতন ওলাই কিনে কামটো কৰে আৰু।
ইউথ ক্লাবৰ মানুহবিলাকৰ এই যে ফাইনবোৰ যে লয় পুৰুষ মহিলাৰ পৰা কি কৰে পইচাবোৰ সেইটো চাহ পানী খায় এইটো লৈ চাহ পানী চাহ পানী খায় এখন ডনেশ্যন দিয়াবিলাক কিছু কম হয় এইটো কিন্তু ফাইনে নাপায় ফাইনে নাপায় মানে সকলে বিৰাট ভৰ্তি কৰি ওলায় আচ্ছা আচ্ছা এবচেণ্ট নাই আজি হিচাপে সুধিলে কিমানজন এবচেণ্ট হ'ল 3জন বোলে বাটো ভালে এনেকুৱা আৰু কি এবচেণ্ট নাই কেতিয়াবা 3জন বা 2জন পাইছা বেছি হ'লে 4জন এইটোৱে আৰু বেছি নহয় হয় শ্ৰমদানৰ পৰা বিৰত থকা বা শ্ৰমদান নকৰা লোকসকলৰ বাবে আছে জৰিমনাৰো ব্যৱস্থা সেই অনুসৰি এদিন অনুপস্থিত থকা এগৰাকী মহিলাই দিব লাগে 20 টকা আৰু পুৰুষে দিব লাগে 30 টকাকৈ জৰিমনা গাঁওবাসীৰ বাবে জৰিমনা ভৰিব লগা হোৱাটোৱে যেন লাজৰ কথা সেয়ে তেওঁলোকেও পাৰ্যমানে চেষ্টা কৰে নিজৰ নিৰ্ধাৰিত কাম নিৰ্ধাৰিত সময়তে সমাপন কৰাৰ বাবে যাৰ ফলশ্ৰুতিত আজিৰ তাৰিখত ৰাংচাপাৰা গাঁওখন ৰাজ্যৰ ভিতৰতে আটাইতকৈ পৰিষ্কাৰ পৰিচ্ছন্ন গাঁও হিচাপে স্বীকৃতি লাভ কৰিছে ৰাজ্য চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অন্তৰ্গত অনাময় অভিযানৰ দ্বাৰা এইখন গাঁও অসমৰ আটাইতকৈ স্বচ্ছ গাঁও হিচাপে স্বীকৃতি দিয়া হৈছে চাবচিকুণটো মানে আমি 2000 পৰা আৰম্ভ হৈ গ'ল তথাপিও মানে আমি গভৰ্ণমেণ্টৰ পৰা একো ফেচিলিটি পোৱা নাই যেতিয়া মানে আমাৰ বাকা লেট্ৰিন কনভাৰ্ট হৈ গ'ল গেছা লেট্ৰিনৰ পৰা তাৰ পৰা অফিচাৰবিলাক কপেন চাইডৰ পৰা মানুহবিলাক আহি কিনে চাৱাতেহে আমি নিজে নিজে মানে ইনস্পেকশ্যন কৰি কিনে ৰিপৰ্ট দিছে ৰিপৰ্ট দিয়াৰ পাছতহে এইটো পাইছোঁ আৰু আমি কিমান চনত পালে স্বীকৃতি 2016 চনত ডিচেম্বৰ মাহতে ক্লিনেষ্ট প্লেচটো আউট হ'ল আমাৰ গোৱালপাৰা জিলাত তাৰপিছত 2017 চনৰ 26 তাৰিখ জানুৱাৰী 26 তাৰিখতে আমাৰ গোৱালপাৰা জিলাতে 1 লাখ মানে আমাৰ পুৰস্কাৰ দিছে তাৰপিছত 2017 চনৰ 28 তাৰিখৰ পৰা ষ্টেটৰ পৰা মানুহ আহিছে আমি আহি কিনে চাইছে সকলে ইনস্পেকশ্যন কৰিছে ঘৰে ঘৰে দেখা পাইছে চাফ চিকুণটো ঠিকেই আৰু ঘৰে ঘৰে গ'লে মানে আমাৰতো মানে ফুল বাগানো আছে কি আছে আৰু আমাৰ লেট্ৰিনটো বাকা লেট্ৰিনটো চব দেখা পাইছে তাৰপিছতে 2017 চনত 10 ফেব্ৰুৱাৰীত আমাৰ চিফ ছেক্ৰেটাৰী ইয়াতে আহিছে চিফ ছেক্ৰেটাৰী আহোঁতে তাৰ পাছতে আমাৰ ইয়াতে মানে ক্লিনেষ্ট প্লেচ অল আসামত দি দিছে অসমৰ ভিতৰত কিবা ক্লিনেষ্ট প্লেচ দিয়া হ'ল আৰু 2017 চনৰ 16 তাৰিখ ফেব্ৰুৱাৰীতে খানাপাৰাত গুৱাহাটীত 5 লাখ এৱাৰ্ডো দিছে আমাক ইতিমধ্যে ৰাংচাপাৰা গাঁওখনৰ এই বিশেষত্বৰ কথা সংবাদ মাধ্যমত প্ৰকাশ পোৱাৰ পাছত গাঁওখন পৰ্যটকৰ বাবেও আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে দৈনিক বহু পৰ্যটকে গাঁওখনৰ সুন্দৰ পৰিৱেশ চাবলৈ যায় স্কুল কলেজৰ শিক্ষাৰ্থীয়েও গাঁওখনলৈ গৈ পৰিৱেশ সংৰক্ষণৰ ধাৰণা কৰিব পাৰে গাঁওখনৰ প্ৰতিটো পথ প্ৰতিটো কেঁকুৰিতে আছে একোটাকৈ ডাষ্টবিন গাঁওবাসীৰ লগতে গাঁওখনলৈ যোৱা পৰ্যটকসকলৰ ব্যৱহাৰৰ বাবে সুন্দৰকৈ সজাই থোৱা হৈছে এই ডাষ্টবিনসমূহ নাম পোৱাৰ পাছতো মানে আমি এনেই নাথাকোঁ আমিতো মানে চাফ চিকুণ কৰি থাকি আজিলৈকে কৰি আছে আমিতো আৰু সেই দেখা পাই মানুহবিলাক চব চাফা আহে আমাৰতে কিন্তু গভৰ্ণমেণ্টৰ পৰা এনেই এইটো খালি ডেভেলপমেণ্ট দিছে ডেভেলপমেণ্ট কামবিলাক ৰাস্তা ঘাটি এখন ছয় কনজাৰ্ভেশ্যন ডিপাৰ্টমেণ্টত আমি নিজৰ হাতত লৈ কিনে যে আমাৰ ফিচাৰী দিছে ফিচাৰীটো কৰি আছে সেইবিলাকেই আৰু গাঁওখনক লৈ গাঁৱৰ প্ৰতিগৰাকী ব্যক্তিয়ে সজাগ আনকি শিশুসকলেও গাঁওখন সুন্দৰকৈ ৰখাৰ বাবে সমানেই সজাগ কেৱল যে নিৰ্ধাৰিত কামখিনি কৰিয়েই গাঁওবাসী বহি থাকে তেনে নহয় দিনটোৰ 24 ঘণ্টাই এওঁলোকে গাঁওখনৰ পৰিৱেশ উন্নত কৰাৰ বাবে নিজকে সজাগ কৰি ৰাখে
প্ৰসংগতে উল্লেখ কৰিব পাৰি স্বীকৃতি দিয়াৰ বাহিৰে গাঁওখনৰ সৰ্বাংগীন উন্নয়নৰ বাবে চৰকাৰে বিশেষ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। গাঁওখনৰ বিজুলী সংযোগ আছে যদিও গাঁৱৰ কোনো এটা পথতেই নাই নিয়ন লাইট। যিহেতু নিশাৰ ভাগতো গাঁওখনলৈ পৰ্যটকৰ আগমন ঘটে, সেই পৰ্যটকৰ সুবিধাৰ বাবে চৰকাৰৰ শক্তি বিভাগে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিব বুলি গাঁওবাসীয়ে আশা কৰে। একেদৰে গাঁওখনৰ এটা সমূহীয়া কেন্দ্ৰৰো অভাৱ বহুদিনীয়া। মানে আমাৰ একটা কথা, আমাৰ যদি ষ্ট্ৰীট লাইট নাই, আমি কাৰেণ্টো আছে, কাৰেণ্টটো ৰেগুলাৰ ইউজ কৰিব নাপায়। সেইকাৰণে যদি ষ্ট্ৰীট লাইট থাকে, এইটো মানে আমি দাবী কৰা মানে ষ্ট্ৰীট লাইট দিলেতো বেছি ভাল হ'ব। আৰু আমাৰ এটা হ'ল আমাৰ কমিউনিটি হল নাই, মানে পাব্লিক আহিলে বাহিৰৰ পৰা মানুহ আহিলে বহিব জাগা দিব লাগে, এইটো অফিচে, কিন্তু কমিউনিটি হলটো লাগে আমাক। ৰাংচাপাৰাৰ আন এক বিশেষত্ব হৈছে কেৱল গাঁওখনৰ পৰিৱেশেই সুন্দৰ নহয়, এই গাঁওখনৰ প্ৰতিগৰাকী বাসিন্দাৰে মনবোৰো সুন্দৰ। কামক বোজা বুলি নাভাবি কামৰ মাজেৰে আনন্দ প্ৰকাশ কৰিবও জানে ৰাংচাপাৰাবাসীয়ে। ৰাংচাপাৰা গাঁৱৰ ঘৰবোৰৰ বেছিভাগেই খেৰৰ, কিন্তু চোতালৰ পৰা পথাৰলৈ গাঁওখনৰ প্ৰতি ইঞ্চি মাটিতে দেখা যায় ৰাংচাপাৰাবাসীৰ সুন্দৰ মনৰ প্ৰতিফলন। গাঁওখনক সৰ্বাংগ সুন্দৰ কৰি তোলাৰ বাবে ৰাংচাপাৰাবাসীৰ এনে প্ৰচেষ্টা কেৱল অসমবাসীৰ বাবেই নহয়, সমগ্ৰ ভাৰতবাসীৰ বাবেই অনুকৰণীয়।